নমস্কাৰ ষ্টাডি লেব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত অসম তথা ভাৰতৰ ইতিহাসৰ কিছুমান ইম্পৰ্টেন্ট খণ্ডি বা ট্ৰিটি আৰু এই খণ্ডিসমূহ কেতিয়া স্বাক্ষৰিত কৰা হৈছিল আৰু কাৰ কাৰ মাজত এই খণ্ডিসমূহ স্বাক্ষৰিত কৰা হৈছিল সেই বিষয়ে আমি আলোচনা কৰিম। তেনেহলে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কোৱেশ্যনটো হৈছে ট্ৰিটি অফ মাজুলী ৱাজ সাইন্ড বিটুইন মাজুলীৰ খণ্ডি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল। মাজুলীৰ খণ্ডি স্বাক্ষৰিত হৈছিল চুকাম্ফা আৰু কোচ ৰজা নৰনাৰায়ণৰ মাজত। এই বিষয়ে অলপ জানি লওঁ। এই খণ্ডি স্বাক্ষৰ হৈছিল 1563 চনত। আহোম স্বৰ্গদেউ খুৰা ৰজা বা চুকাম্ফা আছিল এই সময়ত আৰু কোচ ৰজাৰ সেনাপতি আছিল চিলাৰায়। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কাৰণ মাজুলী খণ্ডি পৰীক্ষাবোৰত সুধি থাকে। নেক্সট আমি চাওঁ ট্ৰিটি অফ ঘিলাধাৰী ঘাট ৱাজ সাইন্ড বিটুইন ঘিলাধাৰী ঘাটৰ খণ্ডি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল বা কাৰ কাৰ মাজত স্বাক্ষৰিত কৰা হৈছিল। ঘিলাধাৰী ঘাটৰ খণ্ডি 1663 চনত স্বাক্ষৰিত কৰা হৈছিল। এই খণ্ডি স্বাক্ষৰ হৈছিল আহোম আৰু মোগলৰ মাজত। সেই সময়ত আহোম স্বৰ্গদেউ আছিল জয়ধ্বজ সিংহ আৰু মীৰ জুমলা আছিল মোগলৰ সেনাপতি। নেক্সট আমি চাওঁ ইয়াণ্ডাবু খণ্ডি কেতিয়া স্বাক্ষৰিত হৈছিল। ইন হুইচ ইয়াৰ ট্ৰিটি অফ ইয়াণ্ডাবু সাইন্ড। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ যোৱাবাৰ এডিআৰিত আহি গৈছিল এই কুৱেশ্যনটো। ইয়াণ্ডাবু খণ্ডি স্বাক্ষৰিত হৈছিল 1826 চনত। আপোনালোকে কেতিয়া স্বাক্ষৰিত হৈছিল বা কিমান তাৰিখে স্বাক্ষৰিত হৈছিল সেই বিষয়ে কমেণ্ট কৰি জনাব। এই বিষয়ে অলপ জানি লওঁ। ইয়াণ্ডাবু খণ্ডি ইংৰাজ আৰু মানসকলৰ মাজত স্বাক্ষৰিত হৈছিল। এই ঐতিহাসিক চুক্তি অনুসৰি অসম ইংৰাজৰ অধীন হয়। এই খণ্ডি স্বাক্ষৰ কৰা সময়ত ইংৰাজ ফালৰ পৰা আছিল কেম্পবেল আৰু মান ফালৰ পৰা আছিল লেগাইন মহামিন হালাহাও হতিন। এই খণ্ডিত মুঠ 11টা দফা আছিল। নেক্সট আমি চাওঁ অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল। ৱেন আছাম একৰ্ড সাইন্ড। অসম চুক্তি স্বাক্ষৰিত হৈছিল 15 আগষ্ট 1985 চনত। এই চুক্তি স্বাক্ষৰ হৈছিল ভাৰত চৰকাৰ, অসম চৰকাৰ, সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ মাজত। এই সময়ত ভাৰতৰ PM আছিল ৰাজীৱ গান্ধী আৰু অসমৰ চিফ মিনিষ্টাৰ আছিল হিতেশ্বৰ শইকীয়া। অসম চুক্তিৰ 6 নং দফাত সাংবিধানিক আইনগত আৰু প্ৰশাসনিক নিৰাপত্তাৰ বিষয়ে উল্লেখ আছে। এই 6 নং দফাটো ইম্পৰ্টেণ্ট। নেক্সট আমি চাওঁ বড়ো চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল। ৱেন ডিড বড়ো একৰ্ড সাইন। বড়ো চুক্তি স্বাক্ষৰিত হৈছিল 2003 চনৰ 10 ফেব্ৰুৱাৰীত। এই চুক্তি বড়ো লিবাৰেশ্যন টাইগাৰ্ছ বা যিটো অগ্ৰপন্থী সন্থা হয় আৰু অসম তথা কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত হৈছিল। এই চুক্তি অনুসৰি BTADৰ গঠন কৰা হয়। BLTৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰিছিল সংগঠনটোৰ অধ্যক্ষ হাগ্ৰামা মহিলাৰীয়ে। আপোনালোকে কমেণ্ট কৰি জনাব পাৰে যে BTADত কেইখন জিলা আছে। নেক্সট আমি চাওঁ গুৱাহাটীৰ খণ্ডি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল। বিটুইন হুম ট্ৰিটি অফ গুৱাহাটী ৱাজ সাইন্ড। গুৱাহাটীৰ খণ্ডি স্বাক্ষৰিত হৈছিল পুৰন্দৰ সিংহ আৰু ৰবাৰ্টছনৰ মাজত। ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ ৰবাৰ্টছন আৰু আহোমৰ ৰজা পুৰন্দৰ সিংহৰ মাজত এই খণ্ডি স্বাক্ষৰিত হৈছিল আৰু এই খণ্ডি স্বাক্ষৰিত হৈছিল 2 মাৰ্চ 1833 চনত। নেক্সট আমি চাওঁ লক্ষ্ণৌ খণ্ডি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল। বিটুইন হুম লক্ষ্ণৌ পেক্ট ৱাজ সাইন্ড। লক্ষ্ণৌ খণ্ডি স্বাক্ষৰিত হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত। লক্ষ্ণৌ খণ্ডি 1916 চনত স্বাক্ষৰিত হৈছিল আৰু এই খণ্ডিখনত কংগ্ৰেছত প্ৰতিনিধিত্ব কৰি বাল গংগাধৰ তিলক আৰু মুছলিম লীগৰ ফালৰ পৰা মহম্মদ আলী জিন্নাই অংশগ্ৰহণ কৰিছিল। নেক্সট আমি চাওঁ এলাহাবাদৰ খণ্ডি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল। এলাহাবাদ ট্ৰিটি ৱাজ সাইন্ড বিটুইন। এলাহাবাদৰ খণ্ডি শ্বাহ আলম II আৰু লৰ্ড ক্লাইভৰ মাজত স্বাক্ষৰিত হৈছিল। 1665 চনত এলাহাবাদৰ খণ্ডি স্বাক্ষৰিত হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ লৰ্ড ক্লাইভ আৰু মোগল সম্ৰাট শ্বাহ আলম দ্বিতীয়ৰ মাজত এই খণ্ডি স্বাক্ষৰিত হৈছিল। নেক্সট আমি চাওঁ অসুৰৰ আলী খণ্ডি কাৰ মাজত স্বাক্ষৰিত হৈছিল বা ট্ৰিটি অফ অসুৰা আলী ৱাজ সাইন্ড বিটুইন। ইয়াৰ উত্তৰ হ'ব মমাই তামুলী বৰবৰুৱা আৰু আলায়াৰ খানৰ মাজত অসুৰৰ আলী স্বাক্ষৰিত হৈছিল। 1639 চনত এই খণ্ডি স্বাক্ষৰিত হৈছিল।
এই সন্ধিৰ জৰিয়তে মোগলক অসমৰ পশ্চিম অংশ গুৱাহাটীলৈকে নিয়ন্ত্ৰণ প্ৰদান কৰা হৈছিল। নেক্সট আমি চাওঁ পুনা পেক্ট ৱাজ সাইন বিটুইন পুনা সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল। ইয়াৰ উত্তৰ হ'ব বি.আৰ. আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত। পুনা সন্ধি স্বাক্ষৰিত হৈছিল বি.আৰ. আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত। পুনা সন্ধি স্বাক্ষৰিত হৈছিল 1932 চনত আৰু এই সন্ধি য়েৰৱাড়া কেন্দ্ৰীয় কাৰাগাৰত স্বাক্ষৰিত হৈছিল। ধন্যবাদ। আজিৰ ভিডিঅ'টোত ইমানেই। আপোনালোকে যদি ইয়াৰ PDF বিচাৰে তেন্তে ডেছক্ৰিপশ্যনৰ লিংকত গৈ ডাউনলোড কৰি ল'ব পাৰে।